Good evening everyone. আজি তোমালোকক মই এভাৰেজ চেপ্টাৰটো বুজাই দিম। তো এভাৰেজ মানে মেজাৰ্স অফ সেন্ট্ৰেল টেন্ডেন্সি। তো মেজাৰ্স অফ সেন্ট্ৰেল টেন্ডেন্সি যোনটো এভাৰেজ আছে তো একচুয়ালি যদি ভালকে ভাবা তো এভাৰেজৰ থ্ৰু দি আমি কি ওলাব পাৰোঁ। সো এভাৰেজৰ পাৰ্ট যদি চাই দিয়া আমাৰ তাত মিন আছে, মেডিয়ান আছে, মোড আছে, তিনিটা আমি ওলাব লাগে। মিনৰো আকৌ তিনিটা পাৰ্টিশ্যন কৰা হৈছে। এটা হ'ল AM, GM আৰু HM। AM মানে হ'ল এৰিথমেটিক মিন, GM মানে জিঅমেট্ৰিক মিন আৰু HM মানে কি হয় হাৰমনিক মিন। ঠিক আছে, তো এটা তিনিটা পাৰ্টিশ্যনে কৰিব পাৰোঁ। তো এতিয়া এভাৰেজ বস্তুটো হয় কিনো, এভাৰেজ বস্তুটো চাবা এটা ৰিপ্ৰেজেণ্টেশ্যন কৰে। ঠিক আছে, যেনেকুৱা এক্সাম্পল এটা লৈ লওঁ আমি, যেনেকুৱা মাৰ্কছ, তোমাৰ এক্সামৰ মাৰ্কছবিলাক চোৱাচোন এনেকৈ পাইছা বা তো কিমান পাইছা, এটা সাবজেক্টত 90 পাইছা, এটাত পাইছা 80, এটাত পাইছা তুমি 60, এটাত 40, এটাত 30। তুমি যদি ইয়াৰ এভাৰেজ চোৱা নহয়, এভাৰেজ পাবা 60। এভাৰেজ ওলোৱাৰ টেকনিক কি, টোটেল মাৰ্কছ ওলাবা, নাম্বাৰ অফ ছাবজেক্টে দি ডিভাইড কৰি দিবা। টোটেল মাৰ্কছ 300 হৈছে, ডিভাইড বাই নাম্বাৰ অফ ছাবজেক্ট 5, পাই গ'লা 60। তোমালোকে যে পাৰ্চেণ্টেজ কোৱা মই 60% পাইছোঁ, এইটোৱে 60%। 60%ত কৈছা, এইটো এভাৰেজত কৈ দিলে এনেকুৱা হয়, তো এইটো 60। তো এতিয়া বস্তুটো যদি ধ্যান দি চোৱা, মানে তুমি যেতিয়া কাৰোবাক কৈ দিলা কি মোৰ এভাৰেজ 60 বুলি, ডেট মিনছ কি তুমি প্ৰত্যেকখন ছাবজেক্টত মানে 60 পোৱাৰ নিচিনা হৈছে। তো ডেট মিনছ প্ৰত্যেকটো নাম্বাৰ চেণ্টাৰত যাব বিচাৰিছে, সেইকাৰণে তাৰ নাম দিয়া আছে মেজাৰ্ছ অফ চেণ্ট্ৰেল টেন্ডেন্সি। এইটোকে আমি কওঁ এভাৰেজ। ঠিক আছে, এভাৰেজ সদায় মনত ৰাখিবা হায়েষ্ট আৰু লোৱেষ্ট নাম্বাৰৰ মাজতে থাকিব লাগিব। আউট অফ দিছ হ'ব কেতিয়াও নোৱাৰে। বোলে 90 আৰু 30 আছে, লোৱেষ্ট 30, হায়েষ্ট কিমান আছে 90, তুমি বোলে তোমাৰ এভাৰেজ পাইছা বোলে 20, হ'ব নোৱাৰে, পচিবল নহয়। বোলে 90ৰ ওপৰত 100 পাইছা বোলে, পচিবল নহয়। সদায় 30 আৰু 90ৰ মাজতে থাকিব। ক্লিয়াৰ? তো এইটো আমি কম্পেৰিজন কৰোঁতে হেল্প হয়। যদি এভাৰেজে আমাক কি হয়, যিকোনো বস্তু দুজনৰ মাজত কম্পেৰিজন কৰোঁতে কোন ভাল কোন বেয়া, তো সেইটো আমাক হেল্প কৰি দিয়ে, কিছুমান ডিচিশ্যন লওঁতে হেল্প কৰে। এতিয়া আমি চাওঁ কি এই যে এভাৰেজবোৰ ওলোৱাৰ কাৰণে আমি ক'ৰ পৰা ওলাম, তাৰ কাৰণে আমাক ডাটা লাগিব, হয়নে? যিকোনো ডাটা, সেই ডাটাবিলাকক ছিৰিজ ৱাইজ আমি ভগাব পাৰোঁ। তিনি ধৰণৰ আমি ছিৰিজ পাওঁ। এটা হ'ল ইণ্ডিভিজুৱেল ছিৰিজ, এটা হ'ল তোমাৰ ডিছক্ৰিট ছিৰিজ, আৰু এটা হ'ল তোমাৰ কণ্টিনিউৱাছ ছিৰিজ। ইণ্ডিভিজুৱেল ছিৰিজ কোনবিলাক জানানে? য'ত অনলি মাৰ্কছ দিয়া থাকিব বা অবজাৰভেশ্যন দিয়া থাকিব আৰু একো নাম্বাৰ চাম্বাৰ ফ্ৰিকুৱেঞ্চি নাথাকে। ফ্ৰিকুৱেঞ্চি যদি নাথাকে তেতিয়া আমি তাক ইণ্ডিভিজুৱেল ছিৰিজ বুলি কওঁ। ডিছক্ৰিট ছিৰিজ কোনবিলাক? য'ত অবজাৰভেশ্যনো থাকিব, এট দ্য ছেইম টাইম নাম্বাৰ অফ ষ্টুডেণ্ট মানে ফ্ৰিকুৱেঞ্চিও থাকিব। ফ্ৰিকুৱেঞ্চি মানে এটা নাম্বাৰ অবজাৰভেশ্যন কিমান ৰিপিট কৰি আছে, যেনেকুৱা ইয়াতে 20 আৰু ইয়াতে কেইজন ষ্টুডেণ্ট পাইছে, দুজনে, মানে 20 নাম্বাৰটো দুবাৰ ৰিপিট কৰিছে নাই, দুজনে পাইছে। আকৌ 32 কেইজনে পাইছে, 18জনে পাইছে, 18 বাৰ ৰিপিট কৰিছে। তো সেইটো কাৰণত এইটো কি বুলি কয়, ডিছক্ৰিট ছিৰিজ। তুমি যদি ভালকৈ ভাবা, যেতিয়া নাম্বাৰ অফ ষ্টুডেণ্ট ইয়াতে যেনেকুৱা ভাবি লোৱা অলৰেডি কেইটা আছিলে, ইণ্ডিভিজুৱেল ছিৰিজ 1, 2, 3, 4জন আছিলে। তো ডাটাটো সেনেকৈ এৰেঞ্জ কৰিছা। যেতিয়া নাম্বাৰ অফ ষ্টুডেণ্ট বাঢ়ি যাব তেতিয়া তুমি কিন্তু ডাটাটো ডিছক্ৰিট ছিৰিজত কৰিব লাগিব। আৰু যদি ইয়াতকৈও বেছি ডাটা বাঢ়ি যায় তেতিয়াহ'লে আমি কণ্টিনিউৱাছ ছিৰিজত এৰেঞ্জ কৰিলোঁ। আৰু ইয়াতে কি কৰিছে চোৱা, ইয়াতে কিছুমান ক্লাছ ইণ্টাৰভেল বনাই লোৱা হয়, CI ক্লাছ ইণ্টাৰভেল, যেনেকুৱা 0 to 10, 0ৰ পৰা 10 পোৱা কেইজন ল'ৰা ছোৱালী আছে, 3জন। আকৌ 10ৰ পৰা 20 পোৱা চোৱা 17জন। আকৌ 20ৰ পৰা 30ৰ ভিতৰত 20 আছে। তো এনেকৈ এৰেঞ্জ যদি কৰি লোৱা তেতিয়া সেইটো কণ্টিনিউৱাছ ছিৰিজ বুলি কোৱা হয়। ক্লিয়াৰ? তো আমি ফাৰ্ষ্টতে আজি মিনৰ চাই লওঁ। মিন তোমালোকক অলৰেডি মই কৈছিলোঁ, এইটো চোৱা, এইটো এভাৰেজৰ মেইনলি মিন, মেডিয়ান, মোড তিনিটা পাৰ্ট থাকে। মিনৰ অন্তৰত আকৌ AM, GM, HM। তো আমি ষ্টাৰ্ট আজি মিনৰ পৰা কৰোঁ। তো মিনটো আমি কৰাই দিওঁ। তো মিন চোৱা কি এইটো, তো মিন আহি গ'ল। তো মিনৰ কৈ দিছোঁ, AM মানে হ'ল এৰিথমেটিক মিন, GM মানে জিঅমেট্ৰিক মিন, আৰু HM মানে হ'ল হাৰমনিক মিন। ঠিক আছে, তো মেজাৰ্ছ অফ চেণ্ট্ৰেল টেন্ডেন্সি কি হয়, আৰু দ্য ষ্টেটিষ্টিকেল ভেলু হয় কিছুমান, ৰিপ্ৰেজেণ্ট দ্য চেণ্টাৰ পইণ্ট অৰ টিপিকেল ভেলু অফ এ ডাটা ছেট। যিকোনো ডাটা ছেটত এটা ইম্পৰ্টেণ্ট ভেলু বা ষ্টেটিষ্টিকেল ভেলু প্ৰেজেণ্ট কৰোঁ। এভাৰেজৰ আৰু এটা নাম আছে, কৈছে মেজাৰ্ছ অফ লোকেশ্যন বুলিও ক'ব পাৰা। তাৰপিছত আহি গ'ল অবজেক্টিভছ। কি অবজেক্টিভছ থাকিব এভাৰেজৰ? কৈছে টু গেট দ্য ছিংগল ভেলু। তোমাৰ তাত যেতিয়া বহুত বেছি ডাটা হৈ যাব নহয়, তাক কনফিউজন নাইকিয়া কৰাৰ কাৰণে আমি এভাৰেজ ওলাওঁ। তুমি ভাবাচোন, তুমি ক্ৰিকেট মেটছ চাই আছা, ক্ৰিকেট মেটছত যদি তুমি বা তুমি মোক সুধিলা কি ক্ৰিকেট মেটছত কেনেকুৱা পাৰফৰ্মেঞ্চ হৈছে, তো মই যদি তুমি গোটেইকেইটা অভাৰৰ যদি ৰান কৈ দিওঁ, তুমি কিবা বুজি পাবা নেকি? নোপোৱা। মই যদি কওঁ কি 5.5 ৰান ৰেট, তো তুমিতো বুজি পাইছা, মানে প্ৰত্যেক অভাৰত কিমানকৈ লৈছে, 5.5কৈ। কিন্তু ইন ৰিয়েলিটি 5.5 ৰান হ'ব পাৰে জানো? হ'ব নোৱাৰে, কিয় কি 6টা বল থাকে, 6টা বলৰ ভিতৰত যিমান ৰান হ'ব সেইটোৱে একচুৱেল ডাটাটো মানে বেলেগ থাকে। আৰু এভাৰেজ, কিন্তু এভাৰেজ আমাক বুজিব ইজি কৰি দিয়ে, হয়নে? কমপ্লেক্সিটি নাইকিয়া কৰি দিয়ে। ছেইম ছেকেণ্ডটো ফেচিলিটেট দ্য কম্পেৰিজন। মই ক'লোঁ কি ই কম্পেৰিজন কৰোঁতে হেল্প কৰিব, ভাল নে বেয়া, হয়নে নাই? এতিয়া আহিব তোমাৰ মিনৰ, তোমাৰ ফৰ্মুলাটো অলৰেডি মই কৈছোঁৱেই, ছাম অফ দ্য অবজাৰভেশ্যন কৰিবা, নাম্বাৰ অফ অবজাৰভেশ্যন দি ডিভাইড কৰি দিবা, মিন পাই যাবা। সেইটোৱে মই অলপ আগত যে টোটেল মাৰ্কছ ডিভাইড বাই নাম্বাৰ অফ কৰিছিলোঁ।
তোমাৰ ষ্টুডেণ্ট দেখিছিলোঁ তো সেই বস্তুটোৱে ছেমে হয় আৰু মিডিয়ানটো কি বস্তু মিডিয়ানে সদায় মিডিল ভেলু অবজাৰভেশ্যন কৰে ঠিক আছে মিডিল ভেলুটো ল'ব ইট ইজ দ্য মিডিল অবজাৰভেশ্যন মানে ডাটা ইজ এন এচেণ্ডিং অৰ্ডাৰত কৰি কিনি মাজৰ যোনটো হ'ব সেইটোৱে লৈ লয় আৰু মিনৰ ফৰ্মুলাটো এইটো আৰু মিডিয়ান এনেকৈ কৰে আৰু মোড যেতিয়া ওলাবা তেতিয়া চাবা মোডে সদায় যিটো ফ্ৰিকুৱেঞ্চি হাইষ্ট ৰিপিট কৰে সেইটোৱে মোড হয় যেনেকুৱা দ্য ভেলু অফ অকাৰ্ছ মষ্ট ফ্ৰিকুৱেণ্টলি ইজ দ্য ডাটা ছেট যেনেকুৱা এক্সাম্পল 2 3 4 4 5 5 এনেকুৱা অবজাৰভেশ্যন আছে চবতে হাইষ্ট ৰিপিট কোনে কৰিছে 5 কৰিছে নাই তো এনচাৰ হ'ব মোড 5 তো সেনেকৈ আমি ওলাব পাৰোঁ তো ডিফাৰেঞ্চৰ ভিতৰত যদি চাওঁ মিন এফেক্টেড বাই দ্য এক্সট্ৰিম ভেলুজ মিনত কিন্তু এক্সট্ৰিম ভেলুজে এফেক্ট কৰে এক্সট্ৰিম ভেলুজ মানে কি জানানে বহুতকেইটা অবজাৰভেশ্যন আছে তাৰে ভিতৰত এটা অবজাৰভেশ্যন ধৰা বহুত ডাঙৰ নাম্বাৰ হয়নে নাই চবেই ধৰা 60 60 60 চব ছাবজেক্টত তুমি 60 পাইছা এটা পাইছা তুমি 90 তো সেই 90য়ে বাকী ছাবজেক্টবিলাকো ইম্পেক্ট দিব তোমাৰ যোনটো এভাৰেজ ওলাব সি বেলেগ ওলাব বুজি না 60ৰ ওচৰৰ বজাৰ নাথাকে অলপ বেছি ওলাই যাব কিয় এটা ছাবজেক্টত যে বহুত বেছি পাই গৈছা ই মানে বাকীকেইটাক হেল্প কৰি দিয়ে বুজি পাইছা তো এইটোক এক্সট্ৰিম ভেলুজ দি এফেক্ট কৰে মিডিয়ানত আকৌ এক্সট্ৰিম ভেলুজ নহয় সদায় মাজৰ ফালৰ পৰা এনচাৰটো কৈ দিব আৰু মোড কৈছে মোড কেতিয়া ইউজ হয় কোৱালিটেটিভ যদি কিবা ডাটা কৰি আছা তাতে মোডে হেল্প হ'ব যেনেকুৱা ফেভাৰিট কালাৰ ব্ৰেণ্ড চাই আছা তো তাত সদায় মোড ইউজ কৰিব পাৰিবা আৰু এতিয়া তোমাৰ আৰু এটা বস্তু তোমাক কৈ দিওঁ এইটো ডাটা চোৱাচোন এই ডাটাটোত 0 to 10 10 to 20 এনেকৈ আছে 5 30 25 20 17 হয়নে তো ইনিচিয়েলি চোৱা ইনিচিয়েলি বহুত হাই ভেলু গ'ল হয়নে 5 আছিলে তাৰপৰা 30 গ'ল আকৌ 20 7 20 25 20 সেনেকৈ কমি কমি আহি গৈছে এইটো যদি মই এতিয়া গ্ৰাফত প্ৰেজেণ্ট কৰোঁ তো বস্তুটো এনেকুৱা টাইপ হৈ আছে প্ৰথম ষ্টাৰ্টিঙত বহুত ওপৰত উঠিব তাত লাহে 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 কমি আহি থাকিব বুজি পাইছেনে তো এইটোক আমি নট চিমেট্ৰিক ক'ব পাৰোঁ সেইটোক স্কিউড ডাটা বুলি কোৱা হয় কি ডাটা স্কিউড ডাটা স্কিউড মানে চিমেট্ৰিক নহয় আৰু চিমেট্ৰিক মানে কি জানা যেনেকুৱা এইটো মই এটা ট্ৰাইংগেল ড্ৰ কৰিলোঁ ইয়াত যদি পুৰা মিডলত পাৰ্টিশ্যন কৰোঁ কৰি কিনে যদি এনেকৈ ফ'ল্ড কৰি দিওঁ হা মানে এইটো পাৰ্ট যদি ফ'ল্ড কৰি দিওঁ এইটো পাৰ্ট যদি ফ'ল্ড কৰি দিওঁ একজেক্টলি ছেইম পৰি যাব হয়নে নাই কিয় কি দুইফালে ছেইম আছে কিন্তু তুমি চোৱা এই যে গ্ৰাফটো ড্ৰ কৰিছোঁ এইটো যদি মাজত যদি মই এনেকৈ ফালি দিওঁ এনেকৈ যদি ফ'ল্ড কৰোঁ একে একে হ'ব নেকি নহয় যেনেকুৱা হিউমেন বডি কি হয় হিউমেন বডি চিমেট্ৰিক হয় আমি যদি একদম মিডলেদি পাৰ্ট কৰি দিওঁ তো অবভিয়াছলি আমাৰ লেফ্ট ছাইড আৰু ৰাইট ছাইডটো দেখাত ছেইম থাকে সেইটো আমি চিমেট্ৰিক বুলি কওঁ চিমেট্ৰিক ৱৰ্ডৰ মিনিং সেইটো আৰু যদি চিমেট্ৰিক নহয় মানে এচিমেট্ৰিক হ'লে সেইটোক কোৱা হয় স্কিউড মানে দুটা ফাল বেলেগ বেলেগ তো সেইটো ডাটাটোৰ ওপৰত ডিপেণ্ড কৰে ডাটাটো কেনেকুৱা মানে নৰ্মেলি ডাটাবিলাকৰ মাজৰ ফালে ডাঙৰ ভেলু থাকে আৰু লেফ্ট আৰু ৰাইটত কম থাকে তো সেইবিলাক চিমেট্ৰিক ডাটা হয় বাট এইটো কিন্তু চিমেট্ৰিক নহয় চ' বোথ ছাইড ইকুৱেল নহয় তো এতিয়া আমি ফৰ্মুলা চাই লওঁ তো এৰেথমেটিক মিনৰ ফৰ্মুলাটো অলৰেডি আমি গম পাইছোঁৱে তাৰে ইণ্ডিভিজুৱেল চিৰিজত আমি যদি চিম্বলেদি দিওঁ তো সামেশ্যন এক্স ডিভাইড বাই সামেশ্যন এক্স সামেশ্যন চিম্বলটো জানা তো চোৱা সামেশ্যনটো গ্ৰীক লেটাৰৰ পৰা আহিছে দুটা থাকে এটা হ'ল ছিগমা আৰু এইটো সামেশ্যন এইটো একচুৱেলি স্মল লেটাৰ হয় ছিগমাৰ আৰু এইটো ছিগমা হ'ল কেপিটেল লেটাৰ বাট ইয়াতে আমি এইটো কি বুলি ক'ম সামেশ্যন বুলি ক'ম ক্লিয়াৰ তো সামেশ্যন বুলি কৈ দিম তো সামেশ্যন মানে টোটাল বুজাই থাকে তো সামেশ্যন এক্স ডিভাইড বাই এন কৰিবা তো ইণ্ডিভিজুৱেল চিৰিজৰ ফৰ্মুলা সেইটো ডিস্ক্ৰিট চিৰিজৰ ফৰ্মুলা কি এক্স বাৰ ইকুৱেল টু সামেশ্যন এফ এক্স বাই এন কিয় ইয়াতে ফ্ৰিকুৱেঞ্চি আহি যাব তো এফ এক্স ওলাই ল'বা ডিভাইড বাই এন কৰি দিবা ইয়াৰ পিছত আহিছে তোমাৰ কণ্টিনিউৱাছ চিৰিজৰ তোমাৰ তিনিটা ফৰ্মুলা আছে একচুৱেলি ওপৰৰ কেইটাও আছে কিন্তু সেই ওপৰৰ কেইটা ইমান তিনিটা মেথডৰ আণ্ডাৰত কৰাৰ দৰকাৰ নাই কণ্টিনিউৱাছ চিৰিজৰ তিনিটা মেথড এটা ডাইৰেক্ট এটা শ্বৰ্টকাট আৰু এটা ষ্টেপ ডিভিয়েশ্যন মেথড ডাইৰেক্ট মেথড কি হ'ব ডাইৰেক্ট সামেশ্যন এফ এক্স বাই এন এইটো ফৰ্মুলা চোৱা এইটো আৰু এইটো ছেমেই আছে একো চেঞ্জ হোৱা নাই আৰু ইফালে শ্বৰ্টকাট মেথডত এ এটা আহি যাব এ প্লাছ সামেশ্যন এফ ডি বাই এন এ মানে কি এ মানে এজিউমিন মনত থাকিব এ মানে এজিউমিন মানে তুমি এইটো কোনোবা এটা নাম্বাৰ এটা ধৰি ল'ব লাগিব এজিউম কৰি ল'ব লাগিব তো এজিউম হৈ গ'ল তাৰপিছত আৰু এটা আছে ষ্টেপ ডেভিয়েশ্যন মেথড মানে এটা ষ্টেপ আৰু বঢ়াই লোৱা কি ইয়াতে ডি আছিলে ইয়াতে ডি ডেছ কৰি লোৱা আৰু ডি ডেছ কৰিলে ছাইডত কি লিখিব লাগিব এইচ ইনটু কৰিব লাগিব এইচ মানে বেলেগ নহয় ক্লাছ উইথ মানে যিটো 0 to 10 ধৰা আছে 0 to 10 তো 0 to 10ৰ গেপ কিমান 0 to 10ৰ গেপ 10 হয় তো সেইটোৱে হ'ল ক্লাছ উইথ ক্লিয়াৰ আৰু ডি ডেছ ওলাবা কেনেকৈ টি বাই এইচ তো ডি যোনটো কলম থাকিব তাক চাবা কি নাম্বাৰ কমন নাম্বাৰ দি ডিভাইড যায় যদি তোৰ চবকে 10 দি গৈ আছে তো আমাৰ এইচ কি হৈ যাব এইচ আমাৰ 10 হ'ব তো সেনেকৈ বা বহুতে এইটো ডাইৰেক্ট চাব পাৰা কি গেপটো চাই কিনে লৈ ল'ব পাৰা মিলি যাব তো এই যদি কোৱেশ্চনটো চাওঁ আমি কৈছে ফাইণ্ড দ্য এম অফ 20 70 60 30 40 তো ইয়াৰ যদি আমি মিন ওলাব লাগে আমি প্ৰথমতে সামেশ্যন এক্স কৰিব লাগিব এক্স বাৰ ইকুৱেল টু সামেশ্যন এক্স বাই এন তো অবজাৰভেশ্যন কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা তো 5 দি ডিভাইড কৰি দিওঁ আৰু টোটেল কিমান হৈ গ'ল চাওঁ 20 70
90 হৈ গ'ল এটো হল তোমাৰ 90 150 হৈ গ'ল 180 হৈ গ'ল 180 আৰু প্লাস 40 কৰি দিও আমি 220 220 হৈ গ'ল 220 তো 220 ক আমি এটা ক্যান্সেল কৰি দিও 5 এদি কিমান যাব 5 4 20 5 4 20 মানে 44 তো আমি পাই গলো ইয়াতে অ্যারিথমেটিক মিন কিমান 44 তো এনেকে তুমি এটোৰ মিন উলাই লব পাৰিবা নেক্সট এটো কোৱেশ্চন চাও এটো কোৱেশ্চন দিছে ফাইন্ড দ্য ভ্যালু অফ x where observation are this ঠিক আছে অবজারভেশন বিলাক দিয়া আছে সো am দি দিছে কোৱেশ্চনত অলৰেডি x bar is given 9 হয়নে তো আমি x বাৰৰ ফৰ্মুলা ইউজ কৰো summation x by n তো summation x by n যদি থাকে imply x bar already দিয়া আছে summation x2 উলাই ল প্ৰথম অবজারভেশন আছে x + 2 সেকেন্ড টু আছে x + 7 হয়নে আৰু এটো x + 7 আৰু তাৰ পিছতো আছে x + 9 আর ডিভাইড বাই কেটা অবজারভেশন এটা দুটা তিনটা তো 3 দি ডিভাইড মাৰো তো ক্রস মাল্টিপ্লাই করলে 3 9 যা কিমান হ'ব 27 হৈ যাব আর ইফালে তুমি যদি প্লাস কৰি দিয়া ব্র্যাকেটটো উঠাই দিব পাৰি যেটো প্লাস আছে মাজত তো x কেটা হৈ যাব 3x হৈ যাব প্লাস আর নাম্বার অবজারভেশন করো 7 + 2 9 9 9 18 তো 18 তো আমি ইয়ালৈকে পালোৱে তো আমি এতিয়া 27 18 টু লেফট সাইডত লৈ আহা -18 হৈ যাব ইফালে থাকিব 3x তো ইমপ্লাই 27 ৰ পৰা 18 গলে কি থাকে 9 থাকে 9 = 3x তো আমি এতিয়া 9 3 টু ডিভাইডার ইনটু আছে তো ইফালে আনলে ডিভাইড হৈ যাব x তো আমি आंसर পাই গলো 3 x = 3 তো এনে কৰি x ৰ ভ্যালুটো আমি উলাই লব পাৰিম ইকুয়েশন সলভ কৰি কিনে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 চাও কৈছে দা ফ্ৰম দা ফলোইং ডাটা marks obtained by 40 student by 40 টা স্টুডেন্ট আছে বুলি কৈছে ইন এ ক্লাস কম্পিউট দা am তো ইয়াতে আমি কেনেকৈ কৰিম চাবা মার্কস তো x এ ডিনোট কৰিব লাগে আৰু নাম্বাৰ অফ স্টুডেন্টক f এ ডিনোট কৰিব লাগে আৰু প্ৰথম আমি fx উলাই লো ঠিক আছে fx কেনেকৈ উলাম চাবা একদম সিম্পল মাল্টিপ্লাই কৰা 5 2 10 মানে 100 হৈ গল ইফালে হৈ গল 250 ইফালে হৈ গল তোমাৰ কিমান 3 2 6 360 ইফালে তোমাৰ মাল্টিপ্লাই কৰিলে 8 4 থাকিল 24 28 হয়নে আর লাস্টত হ'ব 5 4 20 200 তো এখিনি পাই গলো আমাক উলাব লাগে সামেশন fx আৰু টা উলাব লাগে n উলাব লাগে n তো আমি গম পাইছো 40 স্টুডেন্ট আছে বুলি কৈছে হয়নে নাই আৰু এটো যদি প্লাস কৰি দো 0 হৈ গল আৰু ইফালে তোমাৰ 6 + 5 11 11 + 8 9 19 1 থাকিল তাৰছত 1 2 3 4 4 7 8 9 10 11 তো 1190 আমি পাই গলো আৰু ইয়াৰ ফৰ্মুলা আছিল x bar = summation fx by n equal to 1190 divided by 40 তো 0 0 ক্যান্সেল কৰি দিলো হৈ গল এটা 4 এ ডিভাইড মাৰা 4 এ ডিভাইড মারলে কি হ'ব 4 2 8 হয়নে 4 2 8 3 থাকিলে তাৰ 4 9 36 হ'ব 36 হলে আৰু তোমাৰ 36 3 থাকি গল 4 7 28 তো হেনেকে গৈ থাকিব 29.7 আমি आंसर পাই যাম ইয়াৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও from the following calculate mean তো calculate mean বুলি কৈছে এটো কোনটোৰ এটা এটো হল তোমাৰ এই কন্টিনিউয়াস সিরিজত দিছে হা তো কন্টিনিউয়াস সিরিজৰ কেনেকৈ উলাম কন্টিনিউয়াস সিরিজত মত ৰাখিবা ফাৰ্স্ট তুমি উলাব লাগিব হদায় মিড ভ্যালু আৰু মিড ভ্যালু ডিনোট কৰিব লাগিব কি হেদি জানানে x এদি তো এটা মিড ভ্যালু কি বস্তু হয় মাজৰ ভ্যালু 0 আৰু 10 ৰ মাজত কি থাকে 5 থাকে ফৰ্মুলা এনেকৈ ইউজ কৰবা 0 + 10 ডিভাইড বাই 2 5 পাই পা নেক্সট টু 10 + 20 ডিভাইড বাই 2 কৰা এত দেখুতে গমে পাই যায় কি 15 হ'ব নেক্সট টু কি হ'ব 25 হ'ব নেক্সট টু কি হ'ব 35 হ'ব নেক্সট 45 হয়নে তো এটো পাই গলো এনেকে তো এটো যদি পাই গৈছা নাম্বার অফ স্টুডেন্টক আমি ফ্রিকোয়েন্সি বুলি কও এই দুটা যদি মাল্টিপ্লাই কৰা তুমি তো आंसर পাই যাবা হয়নে তো এইটো সাম আমি এটা কাম কৰো এটো আমি fx ডাইরেক্ট মেথড দি কৰিব পাৰো কিন্তু ডাইরেক্ট মেথড নকৰো আমি এতিয়া লেট ধৰি লম লেট a = কি হ'ব জানানে এজুমিন এটা লৈ লো এজুমিন এই মাজৰ পাটা নাম্বাৰ লোৱা কোনটো লম 25 লৈ লো তুমি জি লোৱা आंसर সেম আহিব ক্লিয়াৰ আৰু ইয়াতে আমি n টো টোটাল কৰি লম n টো কেটো আছে 10 আছে 7 + 3 10 ইফালো 10 হৈ গল 30 হৈ গল n 30 পালো এ আমি ধৰিলো 25 নেক্সট আমাৰ কলমটো থাকিব d আৰু d মিনিং হল তোমাৰ x - a d মিনিং কি x - a তো অবজারভেশন x ওয়া কিমান আছে প্ৰথম 5 5 - 25 কি হয় -20 15 - 25 কি হয় -10 25 - 25 0 35 - 10 আৰু তো 20 হেনেকে পাই গলো তাৰ পিছত অলপ স্টেপটো যদি আৰু আগবাঢ়ি যাও তেতিয়া আমি নেক্সট d ডেশ উলাম d ডেশ মানে d ডিভাইড বাই h আৰু আমাৰ h কিমান হ'ব জানানে h হ'ব গ্যাপটো মই কৈছিলো গ্যাপ কিমান আছে 0 টু 10 ৰ মাজত গ্যাপ কিমান 10 10 সবৰে 10 গ্যাপ তো 10 দি ডিভাইড মাৰি দিয়া হয় না আন হলে এনেকে চালো গম পাই যায় সব কি দি ডিভাইড যায় 10 দি তো 10 দি ডিভাইড মাৰা -2 -1 0 1 2
পাই গ'লোঁ তো এতিয়াতো ইয়াৰ পৰা পিছত আমি কি ষ্টেপ ওলাম আমি এতিয়া এই এফ কলমটো আৰু ডি ডেছ কলমটো মাল্টিপ্লাই কৰিম আমি পাম এফ ডি ডেছ তো তুমি এইটো আৰু এইটো মাল্টিপ্লাই কৰা তো এইটো যদি মাল্টিপ্লাই কৰি দিয়া -2 ইনটু 2 এইটো হ'ব -4 আকৌ -1 ইনটু -8 -8 হৈ যাব আৰু ইফালে 0 হৈ গ'ল এইটো 1 ইনটু তোমাৰ হৈ যাব 7 আৰু লাষ্টটো হ'ব 2 ইনটু 3 6 তো টোটেল কৰি দিওঁ আমি ইফালে 12 এইটো যদি প্লাস কৰিলে কিমান ওলায় 12 ওলায় -12 ওলায় এইটো আৰু যদি প্লাস কৰি দিওঁ আমি কিমান পাই আছোঁ 13 ওলায় হয়নে তো ডিফাৰেন্স কিমান হ'ব পজিটিভ আহিল 1 এইটো কম সামেশন এফ ডি ডেশ পাই গ'লো আৰু আমাৰ ফৰ্মুলাটো আছিলে x bar equal to a plus summation f d dash divide by n into h है ना तो এইটো যদি আমি ভ্যালুটো পুট কৰি দিও তো a আছিল 25 plus summation f d dash অলৰেডি ওলাইছা কিমান ওলাইছা তো এইটো আমি বহাই দিও ইয়াতে f d dash 1 n পালো 30 into h পাইছো আমি 10 है ना তো 10 10 ক্যান্সেল আৰু ইফালে 25 plus 1/3 মানে 0.333 তো এনসার হল 25.333 তো এনেকে কৰি আমি তোমাৰ এইটো স্টেপ ডেভিয়েশন মেথড ইউজ কৰি কিনে সামটো সলভ কৰিব পাৰো তো মই তিনটা মেথড সিরিজৰ আন্ডাৰতে দেখাই দিলো তোমালোকক ইন্ডিভিজুয়াল সিরিজও কৰিলো গ্ৰুপ সিম্পল ফ্ৰিকুৱেন্সিও কৰি দিলো আৰু প্লাস এইটো গ্ৰুপ ফ্ৰিকুৱেন্সি মানে কন্টিনিউয়াস সিরিজ তো ওভাৰঅল এখিনি কৈ দিছো বাকি টাফ সাম কিছুমান মই আৰু নেক্সট ভিডিওত হে কৰিম তো আজিলৈকে এখিনিতে থ্যাংক ইউ